আমাৰ অসমত লাখ লাখ কণী বাহিৰৰ পৰা আহে ভাল কণী প্ৰডিউচ ইয়াত খুব কমকে হয় যদি সেইটো এটা বহুত ডাঙৰ গেপ নহয় জানো আমাৰ অসমৰ মানুহৰ কাৰণে ভাল নিউট্ৰিচন বস্তু পাব পৰা নাই আচ্ছা এনেকুৱা মানুহ পায় মানে যেনে প্ৰজেক্টটো বনাই দিয়ে মানে বিজনেছ প্লেন প্ৰজেক্ট মানে কি বিজনেছ প্লেন আছিলে এইটো যে কিমান দিনীয়া পোৱালি আনিব লাগিব কিমান দানা খুৱাব লাগিব কি কথা সেইবিলাক একো নাজানো জানোহে কি এগ প্ৰডাকশ্যনৰ কাৰণে বাচ্চাবিলাক ডাঙৰ কৰিব লাগে হেৰি কৰিব লাগে কিন্তু তাৰ ষ্টেজ ৱাইজ কি খৰচা হয় কি নহয় কি কথা এইবিলাক একো নাজানো মাটি কিমান লাগিব এইবিলাক কোনো ধৰণৰ ইনফৰমেশ্যন নাছিলে এইবিলাক লাহে লাহে আমি কৰিলো এজন কাৰোবাৰ এজন এক্সপাৰ্ট কোনোবা এজন আছিলে তেখেতক 15,000 টকা দিলো 15,000 টকা দি পেলাই এটা মানে প্ৰজেক্ট এটা বনালো তো সেইবিলাক প্ৰজেক্ট ডিটেইলছত আহিছে প্ৰজেক্ট ডিটেইলছত অলপ আহি গ'ল মই এনেকুৱা মানুহ ক'ত পালে আপুনি মানে খবৰ কৰিলে ওলাই যায় খবৰ কৰিলে ওলাই এইটো প্ৰজেক্ট মই তেতিয়া ওলাল আৰু তো তেওঁ মানে এক ফাৰ্ম ৰিলেটেড বিজনেছ হয় ভেটেনাৰী মানুহে আছিলে ওকে ভেটেনাৰী আৰু অকল এটা প্ৰজেক্টৰ ওপৰত মই হেৰি কৰা নাছিলো তেতিয়া আৰু এটা প্ৰজেক্ট ললো দুটা তিনিটা প্ৰজেক্ট আমি ললো তাৰপিছত সেই প্ৰজেক্টবিলাক মই পঢ়িলো পঢ়ি ষ্টাডি কৰিলো ষ্টাডি কৰোঁতে কথাবিলাক ওলাই পৰিল যে ষ্টেপবিলাক কি কি হয় দুটা প্ৰজেক্টৰ মিলাই পেলাই এটা মই নিজে বনালো